অমৃত সন্তানে মাতৃভাষা মাতৃ সংস্কৃতি জাতি মাটি কলা সংস্কৃতিৰ কাৰণে যি ত্যাগ কৰিলে অনন্ত সময়ৰ অনন্ত পৰৰ এটা জোৰদাৰ হাতচা পৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে কিমান কষ্ট কৰিলে কিমান নিভাজ নিৰলস সাধনা কৰিলে এজন সঁচা শিল্পী হ'ব পাৰে কিমান অনুবীক্ষণিক তৎপৰতাৰে কিমান অনুবীক্ষণিক বিদগ্ধ থাকিলে জনতাৰ তেজে তেজে জনতাৰ শিৰে শিৰে জনতাক আপোন কৰি আকাশে বতাহে দেশে বিদেশে বৈ বিয়পি থাকিব পাৰে আৰু এটা হাতচা কৰি আশীৰ্বাদৰ তেওঁৰ আত্মাৰ আশীৰ্বাদৰ কাৰণে আৰু এটা হাতচা কৰি পিছত আজি মোৰ গান গোৱাৰ ঠিক ইচ্ছা আছে যদিও দুৰ্বাৰ ইচ্ছা আছে কিন্তু মই কথা দিছোঁ এটা দুৰ্দান্ত গান জুবিনৰ কাৰণেই বনাই মই কষ্ট কৰি কথা দিছোঁ আপোনালোকে দুৰ্দান্ত গান বনাম দুটা বনাম যদি জীয়াই থাকোঁ যুগে মনত ৰাখিব পৰা যুগে অনন্ত যুগলে মনত ৰাখিব পৰা এটা দেশৰ মাটিৰ সুৰেৰে বনাম এটা বেলেগ সুৰেৰে বনাম মই কথা দিছোঁ প্ৰজন্মই বাট চাই আছে সেই আদি যুগৰ পৰা মই দুটা কথা এইকাৰণে কৈছোঁ সংস্কৃতিৰ যাত্ৰা বৈষ্ণৱ সাহিত্য সংস্কৃতি সেই তাৰ পৰা 1449 খ্ৰীষ্টাব্দৰ শংকৰ গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ আগৰো তাৰ সেইখিনি আমাৰ প্ৰজন্মই যদি অধ্যয়ন কৰে আৰু আগত আমাৰ বাপুতিসাহোন সংস্কৃতিবিলাক বুকুৱে আমি পাবই লাগিব পাব পাৰিম ইমান দূৰ ঢকি পাব নাপাই ক'ব নোৱাৰোঁ জোনাকী যুগটো বুকুত লৈ যিসকলে কষ্ট কৰিলে আবাহন যুগটো বুকুত লৈ যিসকলে কবিতা লিখিলে যিসকল শ্ৰদ্ধা ভাজন মহামান্যসকলে নিজৰ ত্যাগেৰে দেশৰ মাটিৰ পৰা গৈ কলিকতাত থাকিও এই জোনাকী যুগটোক সাৰ পানী যোগাই অসমীয়া আইলৈ বহু কষ্ট কৰি অসমীয়া জগাবলৈ অসমীয়া ঐক্য শান্তিৰ কাৰণে যি জগাবলৈ যি কষ্ট কৰিছিলে যেনে সেই সময়ত পাহৰণি জ্ঞান ৰাক্ষসিনী গিলিলি বহুত অসম গৌৰৱ কোনে বা উলিয়াব কোনে বা দেখাব জন্মিছেনে এনে মহা অনুভৱ আজিতো ৰাইজে দেখা পাইছে শিল্পীৰ মাজত শিল্পী হ'বলৈ সঁচা শিল্পী হ'বলৈ হ'লে জীৱনত বহু হেৰুৱাব লাগিব জীৱনত বহু অৰ্থ সামৰ্থ্য জীৱনত বহু প্ৰাপ্তিৰ পৰা বঞ্চিত হ'লে একোজন জনতাৰ শিল্পী হ'ব পাৰে জুবিন গাৰ্গ সাক্ষী ত্যাগৰ সাক্ষী সাহসৰ সাক্ষী ঐক্য সম্প্ৰীতি চেতনাৰ বৰপথাৰ ঐক্য শান্তি সম্প্ৰীতিৰ সাত হিমালয় ঐক্য শান্তি সম্প্ৰীতিৰ জুবিন গাৰ্গ সাত সাগৰ গতিকে আৰু এটা জোৰদাৰ হাত চাপৰি মই বিচাৰিম মই গান গাব অসুবিধা মোৰ কাৰণে এতিয়া চিঞৰিব নোৱাৰা একেৰাহে ঘূৰি ফুৰিছোঁ এই প্ৰকৃতিৰ পৰিৱৰ্তন ঋতু পৰিৱৰ্তনৰ কাৰণে মাতটোতে গমেই পাইছে মোৰ ভাল লাগিছে কি মই ল'টো পাইছোঁ ফ্ৰিকুৱেঞ্চি ভকেল ল' ফ্ৰিকুৱেঞ্চিটো পাইছোঁ বহুত ভাল লাগিছে সেইকাৰণে জনতাই বিচাৰিছে জনতাই বিচাৰিছে একো নাই মই এনেই যি আহিছে তাকে গাই দিছোঁ মোৰ ভকেল কণ্ঠটো মৰম কৰি পেলাই জনতাই বিচাৰিছে ন্যায় আৰু কিবা পাবলৈ বিচাৰি আছে সেইকাৰণে এই মুহূৰ্তত আপোনালোকলৈ মোৰ এটা গীত তেওঁৰ প্ৰাণৰ শান্তিৰ কাৰণে নিবেদন কৰিছোঁ জনতাৰ দুৱাৰে দুৱাৰে শোষিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে
এইবিলাক আমি চিঞৰি আছিলোঁ। এতিয়া দেখা পাইছোঁ এই যুগত একবিংশ শতিকা তৃতীয় দশক আমি দেখা পাইছোঁ। ইমান যুগ পাৰ হৈ গ'ল, আমি দেখিবলৈ এইবিলাক আমাৰ পূৰ্বজে কিমান যুগ কষ্ট কৰিলে, সাহিত্য সংস্কৃতিৰ কিমান যুগ কষ্টৰ বিনিময়ত এতিয়া শিল্পী তুলিলেই মানুহ গোট খোৱা হ'ল। শিল্পী তুলিলেই একেধাৰে হৃদয় নদীত একেটা ধাৰেৰে তেজৰ সোঁত পোৱা হ'ল। গতিকে মই এই গীতটোকে গাব খুজিছোঁ ফ্ৰম ৰিডিং 1 2 3 4 মই শুনা